লাহৰীঘাটৰ বানাকান্তৰ চৰবাখীৰ কাষত বান পৰিস্থিতি বুজ লৈ NSUIৰ ৰাষ্ট্ৰীয় সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খান লাহৰীঘাট সমষ্টিৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি বুজ লৈ NSUIৰ ৰাষ্ট্ৰীয় সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানে NSUIৰ ৰাষ্ট্ৰীয় সম্পাদক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীৰ লগত লৈ প্ৰথমে উত্তৰ দলৈগাঁও আৰু চৰচাপৰিত আবদ্ধ হৈ থকা বানাকান্তৰ চৰবাখীৰ লগতে স্কুলৰ ছাত্ৰ ছাত্ৰীক লগ কৰে আৰু লগতে লৈ অহা কিছু খাদ্য সামগ্ৰী যোগান দিয়ে। ৰাজ্যৰ চৌদিশে এতিয়া বানৰ বিভীষিকা ইমূৰৰ পৰা সিমূৰলৈ এতিয়া বানে লৈছে সংসাৰী ৰূপ। বানৰ কবলত পৰিছে ৰাজ্যৰ লক্ষাধিক লোক। ইয়াৰ মাজতে লাহৰীঘাট সমষ্টিৰ টেঙাগুৰি কছাৰীগাঁও তিনিচুকীয়া বগলীপাৰা আৰু কাপুৰপুৰা হলুকান্ধা আদি অঞ্চলত বানাকান্তৰ ৰাইজৰ লগত মহচিন খানে পৰিস্থিতি বুজ লয়। লগতে উন্মুক্ত মথাউৰি কাম তীব্ৰত হ'বলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়। অঞ্চলৰ বিভিন্ন অঞ্চলত বিভিন্ন সময়ত আমি বান পৰিস্থিতি দেখি আছোঁ। প্ৰত্যেক বছৰত অসমত অন্য ঠাইত বানপানী নহ'লেও এই অঞ্চলত বানপানী হয়। এইটো একদম সঁচা কথা। বেলেগ ঠাইত যেতিয়া বানপানী নহয়, লাহৰীঘাট মৰিগাঁৱৰ বিভিন্ন ঠাইত বছৰটোত 4বাৰ বানপানী হয়। গতিকে দুখ আৰু পৰিতাপৰ বিষয় যে ডাবল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰতো চৰকাৰ, ৰাজ্যতো চৰকাৰ থকাৰ পিছতো আজি যেনেকুৱা বান পৰিস্থিতি আৰু বান লৈ পেলাই কেতিয়াও জাতি ধৰ্ম ভেদ বিবেচনা হ'ব নালাগে। মই জনামতে এই অঞ্চলটোত এতিয়ালৈকে আজি প্ৰায় 15-20 দিন ধৰি এটা বৃহত্তৰ এৰিয়াত খুব পানীৰ তলত আছে, কিন্তু কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা মন্ত্ৰী বিধায়কসকল এই অঞ্চলত আহি এতিয়াও পোৱা নাই, তেওঁলোকে কোনো সাহায্য পোৱা নাই। তে আমাৰ কথা হ'ল আমি সাধাৰণ দুখীয়া ৰাইজ ইয়াতে কোনো আমি ৰাজনীতি বুজি নাপাওঁ। আমাৰ কথা এটাই যে যোনেই কৰে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে এইখিনি কছাৰীগাঁও টেঙাগুৰি অঞ্চলৰ ইয়াৰ পৰা লৈ মই যদি ইয়াত কেমেৰা পাৰ্চনক দেখাওঁ, এই নাৰিকল গছটোৰ পৰা লৈ এইখিনিলৈকে একদম উন্মুক্ত অৱস্থাত আছে। যিকোনো মুহূৰ্তত যদি অকল প্ৰবল বৰষুণ আহে তেতিয়াহ'লে এই জেগাখিনি খহি পেলাই হয়তো আমাৰ এই মানচিত্ৰত কেইবাখন গাঁৱে নাথাকিব পাৰে বা পানীৰ তলত বুৰ যাব। গতিকে এই কথাটো হ'ল ইয়াতে এই বাইদেউগৰাকী কৈছে গাঁও নাই, এইটো সঁচা কথা। ইয়াতে বহুত গাঁও আছিলে, যিবোৰ গাঁও এতিয়া চৰ পৰিছে। আৰু এই যেতিয়া চৰ পৰে তেতিয়া এই মানুহবোৰ যেতিয়া বেলেগ ঠাইলৈ যায় তেতিয়া আকৌ বাংলাদেশী আহিছে। আমি কোনো বাংলাদেশী নহয়। কথাটো হ'ল এই অঞ্চলবোৰত যেতিয়া মানুহ এনেকৈ বানাক্ৰান্তৰ বানৰ প্ৰভাৱত পৰি গৰাখহনীয়া হয় তেতিয়া অন্য ঠাইলৈ উঠি যায়। ইয়াতে চব পাট্টাৰ মাটি আছিল মানুহৰ। এতিয়া এই যিবোৰ অঞ্চল চব পাট্টাৰ মাটি, এই মানুহখিনি কালি গৃহহীন হ'লে তেওঁলোক ক'ত উঠি যাব? তে মূল কথাটো হ'ল পীযুষ হাজৰিকা ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যৰ মুৰব্বী, তেওঁক কাটৰ আবেদন জনাইছোঁ আমাৰ এই লাহৰীঘাট বুঢ়াগাঁও অঞ্চলৰ পৰা টেঙাগুৰি অঞ্চলৰ পৰা যে উন্মুক্ত মাথাউৰিবোৰ আপোনালোকে অতি সোনকালে বান্ধাৰ ব্যৱস্থা কৰক। আৰু যিটো নাটক চলি থাকে এই আপোনাৰ বিভাগটো, যিটো আপোনাৰ বিভাগ আছে আমাৰ আসাম গভৰ্ণমেণ্টৰ জলসিঞ্চন বিভাগটো, এই বিভাগটো খালী কেৱল মাথাউৰি আৰু যিবোৰ কণ্ট্ৰেক্টৰ থাকে এই কণ্ট্ৰেক্টৰটোক ধনী বনোৱা বিভাগ। আমাৰ সেনেকুৱা নালাগে, আমাৰ পাৰ্মানেণ্ট চলিউশ্যন লাগে। অন্ততঃ আপুনি যিটো প্ৰতিশ্ৰুতি দিছিলে ইলেকশ্যনৰ আগত যে আমি এই 300 মিটাৰ এইখিনি জেগা এই ঠাইডোখৰ আমি কমপ্লিটলি চিল কৰি মাথাউৰি বান্ধিম, আপুনি প্ৰতিশ্ৰুতি ৰক্ষা কৰক। আপুনি ৰাজধৰ্ম পালন কৰক, কোনো ভেদাভেদ হ'ব নালাগে। ইয়াতে গাঁওবুঢ়া চাহাবো আমাৰ লগত আছে। মই কেইবাবাৰ চাৰ্কুল অফিচাৰৰ লগত কথা পাতিছোঁ, তাৰ জৰিয়তে গম পাইছোঁ যে বহুত মানুহ পে'মেণ্ট পোৱা নাই, যি কাৰণে আধা কাম কৰি পেলাই তেওঁলোক যাব লগা হৈছে। যিদৰে আপোনালোকে উজনি অসমত গৈ পেলাই খুব তৎপৰতা দেখাই আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লাইভ কৰি আছে কাজিৰঙাৰ পৰা বিভিন্ন জেগাৰ পৰা। আমি সেনেকৈ লাহৰীঘাটবাসী অতি দৰিদ্ৰ দুখীয়া নিচলা আৰু সৰ্বসাৰা জনতাই আমি আবেদন জনাইছোঁ আপোনালোকে এই অঞ্চলত এবাৰ আহক, চাওক আমাৰ মানুহে কেনেকৈ লেট্ৰিন বাথৰুম নোহোৱাকৈ আজি। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।